নমস্কাৰ আপোনালোকৰ জ্ঞাতাৰ্থে মই কিছুমান সাধাৰণ জ্ঞান ক'বলৈ ওলাইছোঁ যিটো আহি থকা পুলিচৰ এক্সামত আহিব পাৰে সেইবাবে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে আপোনালোকে চাবলৈ যত্ন কৰিব। প্ৰথম প্ৰশ্ন হৈছে অসমৰ ৰাষ্ট্ৰীয় ভাষা কি? মই অপশ্যনবিলাক কৈ নাযাওঁ, খালি উত্তৰবিলাক কৈ যাম। অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। তাৰপিছত ২ নম্বৰ প্ৰশ্ন, অসম জাতীয় পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ২০২০ চনত। তাৰপিছত ৩ নম্বৰ প্ৰশ্নলৈ যাওঁ, অসমৰ ৰাজ্যিক নৃত্য কি? ইয়াৰ উত্তৰ হ'ব বিহু। তাৰপিছত অসমৰ ৰাজ্যিক ফুলৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কপৌ ফুল। তাৰপিছত অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হুলুং গছ। তাৰপিছত অসমৰ ৰাজ্যিক প্ৰাণীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব গড়। তাৰপিছৰ প্ৰশ্নটোলৈ যাওঁ, অসমৰ ৰাজ্যিক চৰাইৰ নাম কি? ইয়াৰ উত্তৰ হ'ব দেওহাঁহ। তাৰপিছৰ প্ৰশ্নটোলৈ যাওঁ, অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জয়সাগৰ পুখুৰী। তাৰপিছত অসমৰ আটাইতকৈ দীঘল নেশ্যনেল হাইৱেটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব 37 নেশ্যনেল হাইৱে। তাৰপিছত অসমৰ সৰ্ববৃহৎ ৰেলৱে ষ্টেচনটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব গুৱাহাটী। তাৰপিছত অসমৰ আটাইতকৈ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ডিব্ৰুগড়। তাৰপিছৰ প্ৰশ্নটোলৈ যাওঁ, অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আকাশীগংগা।